আহ, যোৱা 18 মে তাৰিখে মানে পৰহি আমি এখন লিখিত অভিযোগ পাওঁ এজন ব্যক্তিৰ আত্মহত্যা সন্দৰ্ভত আৰু এই অভিযোগৰ ভিত্তিতেই কালি আমি দুয়োজন অভিযুক্তৰ এজন মূল অভিযুক্ত অজয় গগৈ তেখেতৰ বাসগৃহৰ পৰা শিৱসাগৰ আৰক্ষীৰ সহযোগত আটক কৰি আজি তেখেতক গ্ৰেপ্তাৰ কৰোঁ। কি অভিযোগ আছে তাৰ বিৰুদ্ধে? এজাহাৰখনত উল্লেখ থকা অভিযোগটো এনেধৰণৰ আছিল। মৃত শ্ৰী অৱনী বৰুৱা তেখেতে কীটনাশক ঔষধ সেৱন কৰি আত্মহত্যা কৰিছিল আৰু আত্মহত্যা কৰাৰ আগতে এখন আত্মহত্যাৰ পত্ৰ তেখেতৰ সহধৰ্মিনীক উদ্দেশ্যি তেখেতে লিখি থৈ গৈছিল, য'ত দুয়োজন ব্যক্তি ক্ৰমে অজয় গগৈ আৰু খোখামৰা নিবাসী শ্ৰী বিনন্দ বৰাৰ নাম স্পষ্টভাৱে উল্লেখ কৰিছিল। এই চৰম সিদ্ধান্ত লোৱাৰ কাৰণে এই দুজন ব্যক্তি দায়ী বুলি, আৰু এই সন্দৰ্ভতে আমি কালি শ্ৰী অজয় গগৈক গ্ৰেপ্তাৰ কৰোঁ। বিনন্দ বৰাক বিচাৰ প্ৰচাৰ পাইছে নেকি? আমাৰ তদন্ত অব্যাহত আছে আৰু পৰৱৰ্তী সময়ত তেখেতকো আমি আইনৰ আওতালৈ নিশ্চয় আনিম। অজয় গগৈয়ে এখেতক টকা ধাৰলৈ দিয়া বুলি কৈছে, কিমান টকা আৰু কেনেধৰণে ধাৰ? আমি জানিব পৰা মতে তেখেত দুয়োটা পক্ষৰ মাজত এটা নটৰাইজড চুক্তিপত্ৰ হৈছিল। টকাৰ পৰিমাণটো খুব সম্ভৱ 20 লাখ টকাৰ আছিল। এটা তেল ডিপু সন্দৰ্ভত আছিল। পৰৱৰ্তী সময়ত আমি তদন্ত কালত সেইখিনি কথাও আমাৰ তদন্তৰ আওতালৈ আনিম। তেখেতৰ পইচা বিচাৰি অজয় গগৈয়ে ভাবুকি দিছিলে নেকি? এজাহাৰ আৰু মৃতকৰ যিখিনি পত্ৰ আছিল ছুইচাইড নোট, সেইটোত উল্লেখ কৰা আছে যে টকা বিচাৰি অভিযুক্তই মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ উপৰিও মানসিক হেঁচা প্ৰয়োগ কৰিছিল। কিমান টকা দিয়া হৈছিলে? দিয়াৰ কথাটো মানে মৃতকে কিমান টকা ঘূৰাই দিছে এইটো জানিব বিচাৰিছে। এই কথাটো আমি এতিয়ালৈকে জানিব পৰা নাই। আমি তেওঁলোকৰ ঘৰৰ মানুহক আৰু সিটো পক্ষকো সোধা পোছা কৰাৰ পাছতহে সঠিককৈ ক'ব পাৰিম। বিনন্দ বৰাৰ যি নাম ওলাই আছে, তেওঁ কেনেকৈ জড়িত? বিনন্দ বৰা আছে জানো? বিনন্দ বৰা তেখেত এই গোটেই ঘটনাটোত কেনেধৰণে জড়িত এইটো এই সময়ত আমি তদন্তৰ খাতিৰত মানে সবিস্তাৰে ক'ব নোৱাৰিম, কিন্তু পৰৱৰ্তী সময়ত যেতিয়া আমি গোটেই কথাখিনি চালি জাৰি চাম তেতিয়া আমি এটা কেনেধৰণে তেওঁ জড়িত আছিল গোটেই কথাখিনিত এইখিনি কথা আপোনালোকক জনাব পাৰিম। এতিয়া অজয় গগৈক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমি সন্মানীয় আদালতত তেখেতক প্ৰডিউচ কৰিম আৰু ৰিমাণ্ডত বিচাৰিম। এবেটমেণ্ট অফ ছুইচাইড যোনটো এইখিনি ধাৰা লগোৱা আছে আৰু ক্ৰিমিনেল ইণ্টিমিডেশ্যন মানে মৃত্যুৰ ভাবুকি দিয়া বুলি যিহেতু উল্লেখিত আছে, সেইকাৰণে এই ধাৰা লগোৱা আছে। মানি লণ্ডাৰিঙৰ ধাৰা নাই। যদি তেনে কিবা পৰৱৰ্তী সময়ত যদি কিবা আৰু তথ্য প্ৰমাণ তেনেকুৱা কিবা আহে তেতিয়াহ'লে আমি অনাৰেবল কোৰ্টক প্ৰেয়াৰ দি পেলাই ছেকশ্যন এড কৰিব পাৰিম, ধাৰা সংযোজিত কৰিব পাৰিম, কিন্তু এইটো পৰৱৰ্তী সময়তহে ক'ব পৰা যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।